নমস্কাৰ গগো স্পোৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ কালাপাহাৰস্থিত আছাম স্পোৰ্টছ কাৰাটে একাডেমীৰ বাকৰিত আৰু মোৰ সৈতে উপস্থিত আছে এই একাডেমীৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক গণেশ দেৱনাথ ডাঙৰীয়া। দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। অহা 12 মে'ত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আস্কা চেম্পিয়নশ্বিপ অৰ্থাৎ আছাম স্পোৰ্টছ কাৰাটে একাডেমীৰ চেম্পিয়নশ্বিপ। আৰু এই প্ৰতিযোগিতাৰ সবিশেষ জানিবৰ কাৰণে আজি উপস্থিত হৈছোঁ গণেশ দেৱনাথ ডাঙৰ ওচৰত। যিহেতু আপোনালোকে অষ্টম সংখ্যক আপোনালোকে পাতিব গৈ আছে আস্কা চেম্পিয়নশ্বিপ, গতিকে সবিশেষ জানিব বিচাৰিছোঁ আপোনাৰ পৰা। নমস্কাৰ প্ৰথমতে। আৰু আমি এইটো প্ৰতি বছৰতে আমি এটা গেট টুগেডাৰ আমি সেই হিচাপত আমি খেলটো আয়োজন কৰোঁ আৰু এইটো আমাৰ 8 নম্বৰ হয়। আৰু আশা কৰিছোঁ যোৱা যিটো বাৰ আমি অনুষ্ঠিত কৰিছিলোঁ ইয়াতকৈ আমাৰ এতিয়া ভাল এটা অনুষ্ঠিত কৰিম বুলি। যোৱাবাৰ আমি কটন কলেজত কৰিছিলোঁ, যিটো ইনডোৰ হল আছে। এইটোত আমি এইবাৰ সৰুসজাই ষ্টেডিয়ামত আমি প্লেনিং কৰিছোঁ, যিটো তাতে ইনডোৰ ষ্টেডিয়ামটো আছে। আশা কৰিছোঁ সকলো ষ্টুডেণ্টে তাতে গৈ ভাল পাব, কাৰণ কি আমাৰ মেইন খেলৰ উদ্দেশ্য হ'ল সৰু সৰু ল'ৰা ছোৱালী যেতিয়া ক্লাবলৈ আহে সিহঁতে ডাইৰেক্ট যদি ডাঙৰ খেললৈ আমি লৈ যাওঁ সিহঁতে এটা নাৰ্ভাছ ফিল কৰে। আৰু সিহঁতৰ ইমান ডাঙৰ এটা মঞ্চ পোৱাৰ পিছত সিহঁতৰ যিটো খেলৰ যিটো সিহঁতৰ দেখাব পৰা হ'লে হয়, কিন্তু সেই বস্তুটো সিহঁতে এইটো পাৰফৰ্ম কৰিব নোৱাৰে। কাৰণ নতুন প্লেয়াৰবিলাকক আপোনাৰ ডাঙৰ খেলত এইটো হ'বই। আমি সেই ভাবি কিনে আমি এই গেট টুগেডাৰটোক আমি ৰাখিছোঁ। আজি 8 বছৰলৈকে আমি চলাই আছোঁ। এই নতুন যিবিলাক প্লেয়াৰ আহে এইটো ফাৰ্ষ্ট আমাৰ সিহঁতক আমি এইটো খেলাওঁ। ইয়াৰ পৰা যিবিলাক ফাৰ্ষ্ট ছেকেণ্ড হয় সিহঁতক আমি ডিষ্ট্ৰিক্টলৈ লৈ যাওঁ। কাৰণ আপোনালোকে গম পায় ডিষ্ট্ৰিক্ট খেলটো আমাৰ বহুত ডাঙৰ খেল হয়। আপোনাৰ নিয়াৰ বাই আপোনাৰ 2000 মান প্লেয়াৰ হয় আমাৰ গুৱাহাটী মেট্ৰত। তো সেইটো এটা নতুন প্লেয়াৰৰ কাৰণে মানে বহুত এটা ডাঙৰ কথা, কাৰণ কি তাতে আপোনাৰ ইমান ষ্টুডেণ্ট থাকে, এটা কেটেগৰীত 80 to 100 প্লেয়াৰ থাকে। তো তাতে গৈ এনেই সিহঁতে ভয়তেই হাৰি যায়। তো তাৰ বাবেহে আমি এইটো নিজৰ ক্লাবৰ ভিতৰতেহে আমাৰ খেলটো হয়। আমাৰ ক্লাবৰ বাহিৰত কোনো নাহে, ইয়াতে পাৰ্টিচিপেট নকৰে। ক্লাবৰ মাজতেই যিবিলাক আমাৰ 4টা কৰি ভগাই দিয়া যায়, তাৰপিছত যোনবিলাক ফাৰ্ষ্ট ছেকেণ্ড হয় সিহঁতক আমি ডিষ্ট্ৰিক্টলৈ লৈ যাওঁ। যিহেতু আপোনালোকৰ 5টাকৈ ব্ৰাঞ্চ আছে, কালাপাহাৰত আছে য'ত আমি উপস্থিত আছোঁ, আৰু আছে আপোনাৰ জ্যোতিকুছি, বিৰুবাৰী, মালিগাঁও আৰু উদালবাকৰা। গতিকে সেই 5টা একাডেমীৰ খেলুৱৈসকল থাকিব। গতিকে কিমানমান খেলুৱৈ আশা কৰিছে আপোনালোকে এইবাৰ? আশা কৰিছোঁ 200ৰ ওপৰত প্লেয়াৰ হ'ব। আৰু কাৰণ যোৱা বছৰতো আপোনাৰ 200ৰ ওপৰত আছিল, আশা কৰিছোঁ এইবাৰ 200ৰ ওপৰতেই হ'ব। হয়, আৰু কি আশাত ৰাখিছে প্ৰতিযোগিতাসমূহ? এইটো যেনেকুৱা আমাৰ ষ্টেটবিলাক হয় আপোনাৰ ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ, ছিনিয়ৰ গোটেইকেইটা আছে। কিন্তু অকল আমাৰ কমিটিবিলাক হ'ব, মিনছ স্পাইৰিং আৰু কাটাটো আমাৰ নাথাকে। ইন ফিউচাৰ আমি ভাবিম কাটাটো লৈ, কিন্তু এতিয়া নাথাকে। আৰু যিবিলাক আপোনাৰ গ'ল্ড মেডেল পাব, তো আমি ছাব জুনিয়ৰ তেনেকুৱা আমি ডিভাইড কৰিছোঁ আপ টু 8 ইয়াৰ্ছলৈকে। ইয়াৰ পিছত 9 বছৰৰ পৰা 9 বছৰ 11 বছৰলৈকে এটা আমি ডিভাইড কৰিছোঁ। ইয়াৰ পিছত আপোনাৰ যি 12-13 এটা আছে, তো কেডেট বেলেগ আছে। তাৰপিছত জুনিয়ৰ ছিনিয়ৰ একেলগে আমি ৰাখিছোঁ। মানে এইবিলাকৰ মাজত যিবিলাক গ'ল্ড মেডেলছবিলাক ওলাব তাৰ মাজত আকৌ আমাৰ ৰিফাইট হ'ব। গ'ল্ড মেডেলছ যিবিলাক আকৌ ওলাব সেইবিলাক আমি বেষ্ট অফ দ্য বেষ্ট বুলি আমি এটা এৱাৰ্ড দিম। লগতে অলপ আমি কেছ প্ৰাইজো দিম যে বাচ্চাবিলাক মটিভেট হওক। আৰু বেষ্ট অফ দ্য বেষ্ট এৱাৰ্ড আপোনালোকে কেইজনক দিব? আমি বেষ্ট অফ দ্য বেষ্ট আমি টোটেল যোৱাবাৰ আমি 8জনক দিছিলোঁ, এইবাৰ আমি 10জনক দিম। কাৰণ যোৱাবাৰ আমি কেডেটত বুলি বেলেগ এটা নাছিলে, 14+ বুলি এটা কেটেগৰী আছিলে। এইবাৰ আমি কেডেট বেলেগ কৰিছোঁ আৰু 16+ বুলি এটা কেটেগৰী কৰিছোঁ। তো মুঠতে আমাৰ 10টা ট্ৰফি থাকিব, বেষ্ট অফ দ্য বেষ্ট, আৰু লগতে কেছ প্ৰাইজ থাকিব। আৰু কাৰাটেৰ সমান্তৰালভাৱে কেইবাজনো আপোনালোকৰ কাৰাটে প্লেয়াৰে ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠিছে, তেখেতসকলেও আপোনালোকে সম্বৰ্ধনা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব নিশ্চয়? হয়, আমাৰ কাৰাটেৰ ভাল ৰিজাল্ট লগতো বহুত ল'ৰা ছোৱালী মেট্ৰিকত চেবাৰ যিহেতু ৰিজাল্ট ওলাইছে আৰু ভাল ৰিজাল্ট কৰিছে, আমি সিহঁতক সম্বৰ্ধনা জনাম 12 তাৰিখে। আৰু লগতে যোৱা আমাৰ জুলাই মাহত ব্লেক বেল্ট এক্সাম হৈছিলে, আমি সিহঁতক ডিচেম্বৰ মাহত আমি সিহঁতকো ব্লেক বেল্ট প্ৰদান কৰিম। লগতে লাষ্ট 2023 চনত যিবিলাক আপোনাৰ ষ্টেট চেম্পিয়নশ্বিপ হৈছিলে, তাতে আমাৰ ভালেখিনি ভাল ৰিজাল্ট আহিছে। টোটেল আমাৰ 23টা মেডেলিষ্ট আহিছে। হয়, 27টা। তাতে আমি সিহঁতক আমি সম্বৰ্ধনা জনাম। লগতে 67 স্কুল গেমছত
আমাৰ দুজন ইয়াৰ পৰা প্লেয়াৰ গৈছিলে তাৰ মাজত এজন ছোৱালী এজন ল'ৰা সিহঁতেও মেডেল পাবলৈ সক্ষম হৈছে আৰু ছোৱালী এজনে গ'ল্ড পাইছে তানিশিত আছে আমি সিহঁতকো সম্বৰ্ধনা জনাম আৰু এই উদযাপন সমিতিত আপোনালোকৰ আছে চাউথ পইণ্ট স্কুলৰ প্ৰিন্সিপালগৰাকী আছে যিহেতু গতিকে তেখেতৰ সহযোগিতা কেনেকুৱা এই ক্ষেত্ৰত তেওঁ আগৰ পৰা আমাৰ লগত আছাম স্পৰ্টছৰ লগত জড়িত হৈ আছে নেতাজী কাপত আৰু এইবাৰ এইটো খেলত তেওঁ প্ৰেছিডেণ্ট হিচাপত আছে আৰু তেওঁ ক'লে আমাক যথেষ্ট তেওঁ সহায় সহযোগিতা কৰিব আৰু আশা কৰিছোঁ তেওঁ এই খেলত তেওঁ নিশ্চয় নিজেও ভাল পাব আৰু আমাৰ লগত থাকি কেনে যিহেতু আপোনালোকে ডিষ্ট্ৰিক্টলৈ আপোনালোকৰ এই প্ৰতিযোগিতাৰ পৰা ছিলেকশ্যন কৰিব আপোনালোকে একাডেমীৰ তৰফৰ পৰা গতিকে কিমানমান খেলুৱৈ ডিষ্ট্ৰিক্টলৈ যাব বুলি আপুনি আশাবাদী আমাৰ ডিষ্ট্ৰিক্টত যোৱাবাৰো আমাৰ 100+ গৈছে আশা কৰিছোঁ এবাৰ 100+ যাব মেক্সিমাম আমাৰ প্লেয়াৰ যায় কাৰণ কি ইয়াতে ফাৰ্ষ্ট ছেকেণ্ডবিলাক আপোনাৰ ডিষ্ট্ৰিক্টখনে ছিলেকশ্যন কৰা যায় তো ফাৰ্ষ্ট ছেকেণ্ড যিবিলাক প্লেয়াৰ হয় 100+ মান হৈয়ে যায় তো আমি সিহঁতক আমি ডিষ্ট্ৰিক্টত লৈ যাম ডিষ্ট্ৰিক্টৰ আগতো আমাৰ বহুত থাকে আপোনালোকে জানে আমি কেম্প কৰোঁ আমি ভাল এটা প্ৰিপাৰেশ্যন কৰি যাওঁ বাকীতো প্লেয়াৰৰ কথা কিছু নচিবৰ কথা যিহেতু আপোনালোকৰ ৰেফাৰীসকল থাকিব গতিকে ৰেফাৰীসকল আপোনালোকৰ একাডেমীয়ে থাকিবনে নে বাহিৰৰ পৰা আহিব আপোনালোকৰ একাডেমীৰ আমাৰ ৰেফাৰী আছে বহুত কিন্তু আমি একাডেমীৰ ফালৰ পৰা ৰেফাৰী নাহে এইটো খেলত আমাৰ তেওঁলোকে জাজ নকৰে আমাৰ ৰেফাৰী জাজ আমি ষ্টেট বৰ্ডৰ পৰা আমি অনুৰোধ কৰিম তেওঁলোকে যেন আমাক পঠায় আৰু যোৱা বছৰো পঠাইছে এইবাৰ আশা কৰিছোঁ তেওঁলোকে নিশ্চয় পঠাব আৰু কিবা অপেনিং চেৰিমনি বা ক্লজিং চেৰিমনি অনুষ্ঠান ৰাখিছে নেকি আপোনালোকে অপেনিং চেৰিমনি আমাৰতো ধৰক প্লেনিং আছে 10টাত আমি আৰম্ভণি কৰাৰ তো সেনেকুৱা আমাৰ প্ৰেচিডেণ্ট লগত থাকিবই আৰু আমি আমাৰ নেতাজী কাপৰ যে প্ৰেচিডেণ্ট পৰিমল শুক্লবৈদ্য ছাৰ তেওঁকো আমি ইনভিটেশ্যন দিম তেওঁ আহিবৰ কাৰণে আমাৰ ষ্টেটৰ জেনেৰেল ছেক্ৰেটাৰী শ্ৰী আদৰ্শ চৌধুৰী তেওঁকো ইনভিটেশ্যন দিম ইয়াৰ পিছত আমাৰ নেতাজী কাপৰ যিমান আমাৰ সদস্যবিলাক আছিলে চবকে আমি ইনভিটেশ্যন দিম আহিবৰ কাৰণে আৰু সকলোৱে আহিলে আনন্দিত হ'ম আৰু ইতিমধ্যে এই প্ৰতিযোগিতাৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে নেকি আৰু কিদৰে কৰিব লাগিব পঞ্জীয়ন অলৰেডি আমাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু ভালেখিনি হৈ গৈছে ধৰক আমাৰ 100+ হৈ গৈছে আশা কৰিছোঁ কেইদিনমানতে আমাৰ 200 ক্ৰছ কৰিব আৰু যিমান ষ্টুডেণ্ট আছে 90% খেলিবই যিবিলাক নতুন জাষ্ট জইন কৰিছে সিহঁতে নেখেলে বাকীবিলাক খেলিব যাৰ 6-7 মান্থ হৈ গৈছে ধৰক বা 1 year হৈ গৈছে কমপ্লিট তো সিহঁতে খেলিবই তো আমাৰ ধৰক 200+এই আমাৰ হেৰি আছে আশা কৰিছোঁ 210, 20, 30 লৈ যাব আৰু অসমৰ কাৰাটে ক্ষেত্ৰত আছাম স্পৰ্টছ কাৰাটে একাডেমি এটা সুকীয়া নাম দাঙি ধৰিবলৈ সক্ষম হৈছে ইতিমধ্যে ভাল ফলাফল দাঙি ধৰিছে বিভিন্ন প্ৰতিযোগিতা শেহতীয়াভাৱে যিহেতু নেশ্যনেল স্কুল গেমছতো আপোনালোকৰ একাডেমীৰ দুগৰাকী খেলুৱৈয়ে পদক লাভ কৰি পেলাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গতিকে আপোনালোকৰ এই যিখিনি আপোনালোকৰ সফলতা অৰ্জন কৰিছে ইমান কম দিনৰ ভিতৰতে বা আপোনালোকৰ দিন হ'ল ইমান কম দিনো হোৱা নাই গতিকে এই সফলতাৰ আঁৰত আপোনালোকে কিমানখিনি কষ্ট আৰু সাধনা লুকাই আছে আপোনালোকৰ যিকোনো বস্তু এটা আপোনাৰ ফলাফল ভাল হোৱাৰ কাৰণে আপুনি যথেষ্ট কষ্ট কৰিবই লাগিব আৰু মই জনাব বিচাৰিছোঁ চাওক আমাৰ ল'ৰা ছোৱালীয়ে যথেষ্ট কষ্ট কৰে যোনে কষ্ট কৰি আছে সিহঁতে ৰিজাল্ট ভাল কৰি আছে লগতে আমাৰ কোচবিলাকো সিহঁতৰ পিছত বহুত কষ্ট কৰি আছে আৰু লগতে পেৰেণ্টছো আমাৰ যথেষ্ট কষ্ট কৰে আনা নিয়া টাইম টু টাইম আপোনাৰ ইয়াতে ইমান 2 ঘণ্টা 3 ঘণ্টা বহি থকাটো ইমান সহজ কথা নহয় কিন্তু ল'ৰা ছোৱালী কষ্টৰ কাৰণে সকলোৰে ইয়াতে আপোনাৰ মানে ভাগ আছে আৰু খেলুৱৈসকলে কিদৰে প্ৰিপেৰেশ্যন কৰিছে এই প্ৰতিযোগিতাৰ কাৰণে বিশেষকৈ একাডেমি এইটো এটা চবৰ একাডেমি যিবিলাক আমাৰ ব্ৰাঞ্চ আছে সিহঁতৰ এটা চেলেঞ্জো থাকে যে আমাৰ নিজৰ ব্ৰাঞ্চত এটা যেন ভাল ৰিজাল্ট আনো সেইটো নিজৰ চব ব্ৰাঞ্চৰ কোচবিলাকে যথেষ্ট কষ্ট কৰি আছে আৰু প্লেয়াৰৰ মাজতো থাকে মই গ'ল্ড মেডেলটো পাম আৰু আমাৰ ইয়াতে কি হয় গ'ল্ড মেডেলটোৰ পিছতো আমি বেষ্ট অফ দ্য বেষ্ট এটা এৱাৰ্ড থাকে সেই এৱাৰ্ডটো কোনে ল'ব সেইটো লৈ যিবিলাক প্লেয়াৰ আছে সিহঁতে যথেষ্ট কষ্ট কৰি আছে যে যোৱাবাৰ যোনে পোৱা নাই এইবাৰ যে সিহঁতে পায় সেইটো কাৰণে যথেষ্ট কষ্ট কৰি আছে আৰু শেষত যিসকল খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰিব তেখেতলোকক উদ্দেশ্যে আপুনি কি আহ্বান জনাব বিচাৰিব বা কিবা পৰামৰ্শ দিব বিচাৰিব নেকি মই সকলো প্ৰথমতে অভিভাৱকক আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক এটাই অনুৰোধ জনাম যে আপোনালোকে যিহেতু খেলত দিছেই
আপুনি যিকোনো খেল আপুনি যেতিয়া আহে খেলটোত আপুনি খেলাব লাগে কাৰণ খেলৰ পৰাহে এক্সপিৰিয়েঞ্চ হ'ব আপুনি এটা খেল জিকিবৰ কাৰণে আপুনি যদি ভাবিছে বা আমি যদি ভাবোঁ যে আমি ডাইৰেক্ট আমি বেলেগ খেলত যাম ডাঙৰ খেলত যাম আপুনি সেইটো ফলাফল কেতিয়াও আনিব নোৱাৰে আপুনি খেলা জিকাৰ কাৰণে আপুনি প্ৰতিটো খেল খেলি থাকিব লাগিব খেলা জিকাৰ কাৰণে আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু এক্সপিৰিয়েঞ্চ আপুনি ক'লে সিহঁতে বুজি নাপাব যেতিয়া নিজে এক্সপিৰিয়েঞ্চটো কামাব তেতিয়াহে সিহঁতে ফিল কৰিব মই এইটো ভুলৰ কাৰণে মই এইকাৰণে হাৰিব লগা হ'ল আৰু ইয়াৰ পিছত নেক্সট মই খেলত ভুলটো নকৰোঁ সেইকাৰণে মই ভাবোঁ কি মাহত বা 2 মাহত এটা খেল খেলিবই লাগে প্ৰতিটো প্লেয়াৰে আৰু এনেকৈ খেলি থাকিলে প্লেয়াৰটো অট'মেটিকলি সিহঁতে এটা ভাল ফাইটাৰলৈ ৰূপান্তৰিত হ'বই হ'ব আৰু এইটো পেৰেণ্টছে মই ভাবোঁ অলপ বুজি পাব লাগে ল'ৰা ছোৱালীও যদি খেলিব বিচৰা নাই কিন্তু পেৰেণ্টছে এইটো ক'ব লাগে যে তোমালোকে খেলা ইয়াতে আপোনাৰ ৰিজাল্ট কি হয় সেইটো নাচাই কেনে ৰিজাল্টটো ভাল আপকামিং দিনত হ'ব সেইটো ভাবি কেনে দিব লাগে খেলত আমি আশা কৰিম অষ্টম সংখ্যক আস্কা চেম্পিয়নশ্বিপ সাফল্যমণ্ডিত হওক লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গগৈ স্পৰ্টছক আৰু লগতে চিন্ময় হওক থেংক ইউ ছ' মাছ নিশ্চয়কৈ এয়া আছিল আছাম স্পৰ্টছ কাৰাটে একাডেমীৰ স্বত্বাধিকাৰীৰ লগতে প্ৰশিক্ষক গণেশ দেৱদাস ডাঙৰীয়া তেখেতে জনালে অষ্টম সংখ্যক আস্কা চেম্পিয়নশ্বিপৰ সমগ্ৰ কথাখিনি আমি আশা কৰিম ইয়াৰ দ্বাৰা এই একাডেমীৰ খেলুৱৈসকল উপকৃত হ'ব লগতে নৱপ্ৰজন্মৰ খেলুৱৈসকল ইয়াৰ দ্বাৰা নিশ্চয়কৈ লাভান্বিত হ'ব আমি আশা কৰিম ডিষ্ট্ৰিক্ট পৰ্যায়লৈ চিলেকশ্যন লাভ কৰক আছাম স্পৰ্টছ কাৰাটে একাডেমীৰ খেলুৱৈসকল এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনী ধন্যবাদ